ৰাজস্থান তো ৰাজস্থানৰ যিখিনি কাৰুকাৰ্যৰ হওক বা তেওঁলোকৰ যিখিনি শিল্পকলাই হওক তাৰ লগত আমাৰ অসমৰ শিল্পকলাৰ যাতে এটা সামঞ্জস্য ৰাখিব পাৰোঁ তাকে এটা তেখেতসকলে আমাক কৰিব দিছিলে তাকে এইটো বিষয় লৈ এক ভাৰত শ্ৰেষ্ঠ ভাৰত ইয়াৰ থিম হিচাপে আমাৰ আছিলে ৰাজস্থানৰ এতিয়া তোমালোকে দেখিবলৈ পাইছা ৰাজস্থানৰ আমাৰ ছাত্ৰ ছাত্ৰীসকলে চিত্ৰাংকন কৰি আনিছে তোমালোকে দেখিছানে নাই এটা উট দেখিছা ৰাজস্থানৰ লগত জড়িত হয়নে নহয় হয় উৰ্মিয়ে যিটো ছবি আঁকিছে বৰ ধুনীয়া হৈছে তাতে আৰু ইফালে তোমাৰ নামটো কি আছিলে তোমাৰ ছবিটো বৰ ধুনীয়া হৈছে আৰু প্ৰত্যেকেই আচলতে ৰাজস্থানৰ যিখিনি গ্ৰাম্য জীৱনেই হওক বা চহা জীৱনেই হওক তাক তেওঁলোকে প্ৰতিনিধিত্ব কৰিছে আৰু আমাৰ যিখন প্ৰাচীৰ পত্ৰিকা তাতেও তোমাৰ বিষয়কেইটা এইকেইটা আছে তোমাৰ ৰাজস্থানৰ লগত জড়িত বিভিন্ন কথা প্ৰতিফলিত কৰি এই প্ৰাচীৰ পত্ৰিকাখন ইয়াতে তেওঁলোকে আমালোকে আগবঢ়াই দিছে গতিকে মই আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ লগত সংগতি ৰাখি সহযোগিতা আগবঢ়াইছে তেওঁলোক আটাইলৈকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মই আটাইকে আহ্বান জনাম যাতে পৰৱৰ্তী সময়ত তোমালোকৰ মাজৰ পৰা ৰাজস্থানৰ যিকোনো বিষয়ক যাতে টপিক তোমালোকে লিখিব পাৰা তাৰ কাৰণে আগতীয়াকৈ প্ৰস্তুত হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু ৰাজস্থানৰ এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ লগত সংগতি ৰাখি আমি ৰাজস্থানৰ যিটো নৃত্য সেইটো নৃত্য আচলতে আমাৰ আজিৰ সাংস্কৃতিক মঞ্চত তোমালোকলৈকে আগবঢ়াম গতিকে আটাইলৈকে এই সহযোগিতাৰ কাৰণে